এইটো হৈছে ১২ তাৰিখৰ ৰাতিপুৱাৰ দিনা আমি ৭:৩০ মান বজাত বজাৰলৈ বুলি ওলাই গৈছোঁ। যিহেতু দেওবাৰ আছিলে, আমাৰ ইয়াত আচলতে খুব ডাঙৰ এখন বজাৰ আছে, সকলোৱে জানে ডেইলি বজাৰ। দেওবাৰে আচলতে কি হয়, খুব গাঁৱৰ পৰা মানে মানুহবোৰ আহে, তেওঁলোকে বহুত বস্তু আনে, সেইকাৰণে দেওবাৰে যাবলৈ বেছি ভাল। বিহু বজাৰ নেক্সট ডে বিহু বজাৰ, কিন্তু তথাপিও দেওবাৰে মানে সকলো মানুহ দেওবাৰে আমাৰ ইয়াত বজাৰ কৰিবলৈ আহিছে। এইফালে আমি ভাগ ভাগ হৈ ল'লোঁ, মা, মই, ভণ্টি এভাগ, আৰু এইফালে পাপা আৰু ভাইটি বেলেগকে। এইফালে আমি কেলেণ্ডাৰ কিনি ল'লোঁ, চিৰা কিবা কিবি কিনি ল'লোঁ, আৰু দামবোৰ সকলোতে বেলেগ বেলেগ। এইফালে ম'হৰ গাখীৰৰ দৈ কিনি ল'লোঁ, আৰু মানে কি হ'ল, জেতুকা ১৫০ টকা, ২০ টকা আৰু ১০০ টকা তেনেকৈ, আৰু কপৌ ফুলো ১৫০ টকা, ৫০০ টকা, তেনেকুৱা টাইপত চবতে বেলেগ বেলেগ। মানে গোটেই বজাৰখন ঘূৰিহে ল'ব লাগে আচলতে, এজেগাতে যদি আপুনি লৈ লয় নহয়, মাৰ খাই যাব মানে। জেতুকা মানে ১৫০ টকা, মই বোলো কিয়? তেওঁ ক'লে যে একদম ৰংটো ভাল। মই বোলো কি আহি আহি দামবোৰ কি বেলেগ বেলেগ বাঢ়ি যায় নেকি বোলো। আমি য'ত কিনিলোগে তাত আমি ১০ টকা মুঠিকে কিনিছোঁ, কিন্তু তাৰ ৰংটো কি ধুনীয়া, মানে লগোৱাৰ পিছত মই এতিয়া ভিডিঅ'টো বহুত দেৰিকৈ ভইচ অভাৰ কৰিছোঁ ন, এতিয়া মানে মই কৈছোঁ ইমান ভাল আছিলে, তাত আমি ভাল নল'লোঁ। আৰু মানে কি হয়, বজাৰ কৰিব গ'লে গোটেই বজাৰখন ঘূৰিব লাগে। বহুতে ঘূৰেও, বহুতে নুঘূৰেও, সেইকাৰণে মাৰ খাই যায়। কাৰণ এজেগাতে কিনিলে মানে খুব বেছি একেবাৰতে দাম লৈ লয়, তাৰপিছত গৈ পিনে বেলেগ এখনত গ'লে আকৌ একেবাৰে তাৰ দুগুণ মানে দাম কম পাব। তাৰপিছতে আমি বহুত দেৰি হ'ল বজাৰ কৰোঁতে, ১১টামান বাজি গ'লগৈ, ভোকো লাগিলে, এইফালে খাই ল'লোঁ। আৰু মানে কাপোৰো কিনি ল'লোঁ ভাইটিৰ কাৰণে কিবা কিবি। এয়া দেখিছে নহয়, এইটো আমি ভণ্টি মই দুইজনীয়ে দিছোঁ কুৰ্তা এটা। সিও আমাক দুজনীকে ৫০০ টকা ৫০০ টকা দিছে দেই, টেকেলি ভাঙিছিলে যে। তাৰপিছতে পাপাৰ কাৰণেও এটা কুৰ্তা লৈ ল'লে। এইফালে তাৰপিছতে আমি আহিলোঁ, সৌৰভ মই এইটো ১টা-২টামান বজাত আমি দুটাই বজাৰ কৰিব আহিলোঁ, বিহু বজাৰ বুলি। আমাৰো বজাৰ আচলতে এইবাৰ দেৰিয়ে হ'ল। আচলতে কি হ'ল, আগতে আমি বজাৰ চজাৰ কৰি থওঁ, আমি বিহুৰ দিনাখন মানে অকল মানুহ চাবলৈ বুলি আহোঁ। এইবাৰ কিন্তু আমাৰ বজাৰ কৰিবই থাকি গ'ল, যিহেতু খুব ডাৱৰীয়া বতৰ, বৰষুণ দি আছিলে। মাহঁতৰ কাৰণে প্ৰথমে আমি চিল্কালেণ্ডত কিনি ল'লোঁগৈ, তাৰপিছতে এইবোৰ মানে বস্তু, জিন্স কিবা কিবি, কালাৰ, জিন্সত মোৰ এটা মানে কি হ'ল, কালাৰ একদম কালাৰটো গুচি গ'ল, সেইকাৰণে মই কালাৰ দি চাওঁ বুলি এটা ল'লোঁ। এইফালে ডিগিত গোটেইখিনি বস্তু লৈ ল'লোঁ, যিহেতু মানে বাইকত বিহু বজাৰ কৰিবলৈ খুব বেয়া, স্কুটিত মানে যাবলৈ বেছি ভাল, সেইকাৰণে মই স্কুটিখন লৈ আহিছিলোঁ। এইফালে আমি খাই ল'লোঁ আলুমুড়ি। আলুমুড়ি খাই কোনে কোনে ভাল পায় বাৰু, আমি দুটাই খুব ভাল পাওঁ খাই। আপোনালোকে চাগে প্ৰায় ভিডিঅ'ত দেখি আমাক আলুমুড়ি খোৱা। তাৰপিছতে আহিলোঁ আকৌ চাওমিন খাবলৈ বুলি। আচলতে আগৰখনত মানে চাওমিনটো খাই ইমান ভাল নালাগিল, কিন্তু এইখনতো ভাল নালাগিলে একেবাৰে। মানে আজি খোৱাটোৱে ভাল নহ'ল, অকল আলুমুড়িটোৱে যি ভাল। তাৰপিছতে এইফালে আমি চেণ্ডেল দোকান ইখনলৈ আহিছোঁ, সিখনলৈ আহিছোঁ। সৌৰভৰ চেণ্ডেল পচন্দই হোৱা নাই। এইফালে এইযোৰ মানে কালাৰটো সেই তাক ব্লেকত লাগে, আৰু সেইটো ডিজাইন আছে কিন্তু ব্লেকত নাই, সেইকাৰণে এইখনলৈ গৈছে, সিখনলৈ গৈছে। এয়া লাষ্টত যেনিবা আমি বেলেগ এযোৰে ল'ব লগা হ'ল ঘূৰি আহি। এইফালে দেখিছে নহয়, বৰষুণে দি দিলে। আমি ফাৰ্মাচীত সোমাইছিলোঁ আই ড্ৰপ এটা ল'বৰ কাৰণে, মানে মাহঁতে লৈ যাব কৈছিলে, কিন্তু সেইটো টাইমতে বৰষুণ দি দিলে নহয়। আৰু এই টপটো জানেনে, ভণ্টিৰ কাৰণে আনিছিলোঁ, তাইলৈ নহ'ল, মোলৈ হ'ল। সেইকাৰণে উপায় নাই, এইটো ময়ে লৈ ল'লোঁ। আৰু এইযোৰ মাৰ কাৰণে আনিছোঁ, এইযোৰ সৌৰভৰ মাৰ কাৰণে আনিছোঁ, এইযোৰ আৰু এইটো ভাইটিৰ কাৰণে লৈ আহিছোঁ, আৰু এইটো পাপাৰ কাৰণে আনিছোঁ। তাৰপিছতে এইটো আমাৰ ঘৰত, গাঁৱৰ ঘৰত থকা দদৌ, আৰু এই চাৰ্টটো সৌৰভৰ কাৰণে। আৰু এইকেইটা জিন্স দেখিছে নহয়, এইবাৰ সৌৰভ মই জিন্স সাংঘাতিক মানে জিন্সৰ বজাৰ বহুত কৰিছোঁ, মই অনলাইন দিছোঁ, আৰু দোকানৰ পৰাও কেইটামান কিনিছোঁ, আপোনালোকক দেখুৱাম বাৰু। এইফালে পোৱালীকেইজনীৰ কাৰণে কুৰ্তি, তাৰপিছত এয়া সৌৰভৰ গোটেইখিনি বজাৰ হৈ গ'ল। এইখিনি মানে সৌৰভৰ ঘৰৰ কাৰণে মই একেবাৰে দিয়ে পঠিয়াইছোঁ আৰু। তাৰপিছতে এয়া আমাৰ ভণ্টিৰ কাৰণে মই বোলো একেবাৰতে লৈয়ে যাওঁ, আৰু এইটো যিটো দেখাইছে এইটোৱে ল'লোঁ, এইটোৱে ভাল লাগিলে তাইৰ কাৰণে, এইটোৱে মানে পাৰফেক্টকৈ হৈ যাব মানে। এইফালে সৌৰভো ঘৰলৈ বুলি যাবলৈ ওলালে, আৰু এইফালে ঘৰলৈ আহি আমিও ভণ্টি মই গাঁৱলৈ বুলি যাবলৈ ওলাইছোঁ। বাৰু আজিলৈ আহিছোঁ।